আজি হিয়াৰামঠু জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিন। সমগ্ৰ ৰাজ্যই বিষাদৰ মাজতে স্মৰণ কৰিছে প্ৰাণৰ শিল্পীগৰাকী। টিয়কতো বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে বিভিন্ন ব্যতিক্ৰমী কাৰ্যসূচী। এয়া টিয়কৰ খাৰঘৰীয়া অঞ্চলৰ পৰিৱেশ। সমূহ খাৰঘৰীয়াবাসীয়ে প্ৰিয় শিল্পীগৰাকীৰ জন্মদিন উপলক্ষত আজিৰে পৰা 4 দিনীয়াকৈ ভাগৱত পাঠ কাৰ্যসূচী গ্ৰহণ কৰিছে। পতাকা উত্তোলন, শ্ৰদ্ধাঞ্জলি জ্ঞাপন, সৰ্বধৰ্মীয় প্ৰাৰ্থনা সমাপন কৰি জয় জুবিন দা অমৰ হওক, জাষ্টিছ ফৰ জুবিন আদি শ্লোগানেৰে এক সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰে। আৰু জুবিন গাৰ্গৰ আদৰ্শৰে এখন সোণৰ অসম গঢ় দিয়াৰ সংকল্প লৈছে। ইপিনে টিয়কৰ এগৰাকী উদীয়মান যুৱক শ্যাম ফুকনে তেওঁৰ শ্যাম ভেজিটেবলছ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ উদ্যোগত টিয়কৰ কেইবাটাও স্থানত সহযোগীসকলক লগত লৈ জুবিন গাৰ্গৰ প্ৰিয় 53টাকৈ নাহৰ পুলি ৰোপণ কৰিছে। লগতে প্ৰতিপালনৰো দায়িত্ব লয়। উল্লেখযোগ্য যে প্ৰতি বছৰৰ দৰে টিয়কৰ অন্যতম সামাজিক অনুষ্ঠান সুবাসে টিয়কৰ ফুটভিলাত ঈশ্বৰপুত্ৰ জুবিন গাৰ্গৰ জন্মদিন উপলক্ষত এক ৰক্তদান শিবিৰ অনুষ্ঠিত কৰিছে। উক্ত ৰক্তদান শিবিৰৰ আৰম্ভণিতে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মায়াবিনী গীত পৰিৱেশন কৰে উপস্থিত সকলোৱে। উক্ত ৰক্তদান কাৰ্যসূচীত ইতিমধ্যে প্ৰায় অৰ্ধশতাধিক জুবিন অনুৰাগীয়ে ৰক্তদান কৰে। লগতে অসম চৰকাৰে আজিৰ দিনটোত বিভিন্ন স্থানত আয়োজন কৰা ৰক্তদান শিবিৰৰ বাবে অসম চৰকাৰক ধন্যবাদ জনায়। সুবাসৰ উদ্যোক্তাসকলে কৈছে, সামাজিক মাধ্যমত জাষ্টিছ ফৰ জুবিন লিখাৰ সমান্তৰালকৈ আমি হাতে হাতে কৰ্মক্ষেত্ৰত জুবিন গাৰ্গৰ আদৰ্শৰে অনাগত দিনত আগুৱাই যাব লাগিব। জুবিন গাৰ্গৰ জন্মৰ সংগতি ৰাখি 4 দিনীয়া ভাগৱত পাঠ অনুষ্ঠিত কৰিছোঁ। আমি 18 তাৰিখৰ পৰা 21 তাৰিখলৈকে আমি এই বৃহৎ কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। আৰু তেখেতৰ ৰাতিপুৱা আমি সৰ্বধৰ্মীয় প্ৰাৰ্থনা আৰু জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, লগতে আমি জুবিন গাৰ্গৰ ধৰ্মধ্বজক উত্তোলন কৰা হৈছে। জাতিৰ ধৰ্ম বৰ্ণ নিৰ্বিশেষে আজি আমি তেখেতৰ আত্মাৰ সদ্গতি হৈ ইছলাম ধৰ্মৰ পুৰাণ পাঠ আৰু দোৱা কৰা হৈছে। 53তম জুবিন দাৰ জন্মদিনত আমি সুবাসৰ উদ্যোগত ৰক্তদান শিবিৰ আয়োজন কৰোঁ। আমি প্ৰত্যেক বছৰে ৰক্তদান শিবিৰ কৰোঁ। অহা 5 বছৰ আমি কৰি আহিছোঁ আৰু নেক্সট 5 বছৰ জুবিন দাৰ জন্মদিনত আমি ৰক্তদান শিবিৰ কৰিম। আমি জাষ্টিছ ফৰ জুবিন গাৰ্গো দেখিছোঁ আৰু কৰ্মৰাজিৰ মাজেৰে তেখেতক জীয়াই ৰাখিব বিচাৰিছোঁ। আৰু আজি অসমৰ 53টা জেগাত ৰক্তদান শিবিৰ হৈছে। সেই শিবিৰ অনুষ্ঠান কৰাৰ কাৰণে মুখ্যমন্ত্ৰীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে 1000মান ব্লাড কালেকশ্যন যাতে হয়, যদি আৰ্তজনৰ কাৰণে সুবিধা হ'ব, আমি তাৰ কামনা কৰিছোঁ। ব্যুৰো ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।